হয় নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। নিজ পৰিয়ালৰ আগতো জুবিনক পূৰ্ণ বুলিছিল শ্যামকানুৱে ভতিজে উদঙালে খুৰাকৰ স্বৰূপ। শ্যামকানু মহন্তই কেৱল নিজৰ লাভৰ বাবেই জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছিল বুলি সকলোৱে অভিযোগ তুলিছে। এই অভিযোগ যে মিছা নাছিল সেয়া আজি সম্পূৰ্ণৰূপে প্ৰমাণিত হোৱা বুলিব পাৰি। আজি শ্যামকানুৰ নিজ ভাতিজীয়েই উদঙাইছে শ্যামকানুৰ নিকৃষ্ট চৰিত্ৰ। অসমীয়াক শোক স্তব্ধ কৰি যোৱা 19 ছেপ্টেম্বৰত চিৰদিনলৈ চকু মুদিলে প্ৰাণৰ জুবিন শিল্পী জুবিন গাৰ্গে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈ ছিংগাপুৰত অকাল মৃত্যুক সাৱটিবলগীয়া হৈছিল। ইয়াৰ আমতো শিল্পীগৰাকীয়ে ইয়াৰ পিছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্তক ৰাজ্যবাসীয়ে জবাবদিহি কৰি আহিছে। দাবী জনাইছে গ্ৰেপ্তাৰৰ শ্যামকানু মহন্তৰ ব্যৱহাৰৰ লোভতেই জুবিন গাৰ্গ এইদৰে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি সকলোৱে অভিযোগ তুলি আহিছে। শ্যামকানু মহন্তই কেৱল নিজৰ লাভৰ বাবেই জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছিল বুলি সকলোৱে অভিযোগ তুলিছে। এই অভিযোগ যে মিছা নাছিল সেয়া আজি সম্পূৰ্ণৰূপে প্ৰমাণিত হোৱা বুলিব পাৰি। আজি শ্যামকানুৰ নিজ ভতিজীয়ে উদঙাইছে শ্যামকানুৰ নিকৃষ্ট চৰিত্ৰ। কিদৰে শ্যামকানুৱে জুবিনক ব্যৱহাৰ কৰি আহিছে সেয়া এতিয়া হৈ পৰিছে স্পষ্ট। এক ফেচবুক পোষ্ট যোগে শ্যামকানুৰ ভতিজে সৃজনী শৱ মহন্তই উল্লেখ কৰা মতে শ্যামকানু মহন্তই নিজ পৰিয়ালৰ সন্মুখতেই এদিন জুবিন গাৰ্গক পূৰ্ণ আশ্বাস দিছিল। ফেচবুক পোষ্টটোত সৃজনীয়ে লিখিছে, জুবিন দা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যক্ষ অসমীয়াৰ ব্যক্তিগত জীৱনৰ ভাৱে কি আছিল, কি হৈ ৰব চিৰদিন তাৰ বিশালতা কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি। হীৰাই হীৰাই মাথো অবিনেহে অনুভৱহে কৰিব পাৰি। জুবিন গাৰ্গৰ কৰ্ম আৰু জীৱন শৈলীৰে এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোৱে বুজাই থৈ গ'ল বুলিও তেওঁ পোষ্টটোত কয়। তেওঁ লিখিছে, যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে মোক সুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিন দাৰ মৃত্যুক লৈ। আজিও একো নিলিখিলো হয়, কাৰণ সকলোৱে মানুহে নিজ নিজ ধৰণেৰে সুখৰ লগত মোকাবিলা কৰে, কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো। মোৰ কামক বা চিন্তা ধাৰাক আপোনালোকে যেনেদৰে আলোচনা কৰে, গালিও পাৰে, মাজে মাজে মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো, কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকানু মহন্ত উৰফে ফেষ্টিভেল মহন্তই কৰ্মকাণ্ডৰ লগত বহুতে মুখো সাঙুৰি লোৱা দেখিবলৈ পাইছো। এইটোৱে মোৰ ভাৱে গ্ৰহণযোগ্য নহয়। জন্মসূত্ৰে মই এটা পৰিয়ালৰ সদস্য, তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই। এয়া স্পষ্ট মন্তব্য সৃজনী বাসু মহন্তৰ। কেইবাবছৰ ধৰি শ্যামকানুৰ সৈতে তেওঁৰ কোনো ধৰণৰ কথা বতৰাও হোৱা নাই বুলিও উল্লেখ কৰি সৃজনীয়ে লগতে শ্যামকানু আৰু তেওঁৰ মাজত মতাদৰ্শগত পাৰ্থক্যৰ কথা দোহাৰে। তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে। তেওঁ আৰু তেওঁৰ আন ভায়েকজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই, পাৰিবাৰিক সম্পৰ্কৰ বিষয়ে দৰে কয় সৃজনীয়ে।